Hello everyone. আজি আমি ৰেট ল আৰু ৰেট কনষ্টেণ্টৰ বিষয়ে পঢ়িম। তো এটা জেনেৰেল ৰিয়েকশ্যন A plus B goes to product. ইয়াতে স্মল a আৰু স্মল b বুজাই আছে তোমাৰ ৰিয়েকশ্যন কোফিচিয়েণ্ট আৰু কেপিটেল A কেপিটেল B হৈছে ৰিয়েক্টেণ্ট দ্যাট ইজ বিক্ৰিয়ক হ'ব। তো এটা ৰিয়েকশ্যনৰ ৰেট কি ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে। ফেক্টৰ্ছ এফেক্টিং দ্য ৰেট অফ এ ৰিয়েকশ্যন and these are first one is concentration of reactant, second is temperature of the reaction, and third one presence of catalyst. Okay, so now in this rate law we will cover concentration of reactant. Okay, the factors all these three factors will be discussed part by part. Now today we are going to discuss concentration of reactant, how concentration of reactant affect the rate of the reaction, that is given by rate law. Okay, so rate law is all about relation between concentration of reactant and rate of the reaction. এটা বিক্ৰিয়াৰ গতিবেগ গাঢ়তাৰ ওপৰত কিদৰে গাঢ়তাৰ লগত কিদৰে সলনি হয় সেইটো আমাৰ ৰেট লৰ পৰা গম পোৱা যায় হ'ব। তো এটা ৰিয়েকশ্যন আমি সিম্পল ৰিয়েকশ্যন এটা ল'ম A B goes to product. ইয়াত A আৰু B কি বুজাই আছে এটা stoichiometric coefficient. তো যদি এইটো ৰিয়েকশ্যনত আমি ৰেট লিখিব যাওঁ তো ৰেট directly proportional to concentration of A into concentration of B, concentration of A to the power X, concentration of B to the power Y. তো আমি যদি ইকুৱেল কৰোঁ তো ৰেট ইকুৱেল টু সাম কনষ্টেণ্ট মাল্টিপ্লাই কৰিব লাগিব K X B to the power Y. তো ইয়াত কোনটো টাৰ্মে কি বুজাই আছে K বুজাই আছে ৰেট কনষ্টেণ্ট, concentration of A এটো বুজাই আছে মোলাৰ concentration of A এটো বুজাই আছে মোলাৰ concentration of B. X আৰু Y কি বুজায় এটো ইম্পৰ্টেণ্ট। তো X টো হৈছে order of reaction with respect to A আৰু Y হৈছে order of reaction with respect to B. ইয়াত আৰু এটা টাৰ্ম আছে সেইটো হৈছে X plus Y say equal to N. তো এই N টো হৈছে overall order of the reaction. এই টার্ম কেইটা এবাৰ নোট ডাউন কৰি লোৱা, এইকেইটা খুব ইম্পৰ্টেণ্ট টাৰ্ম কোনটো টাৰ্মে কি বুজায় তাৰপিছত আমি যাম। তো ফাৰ্ষ্ট K ৰেট কনষ্টেণ্ট, square bracket A and square bracket B indicate the molar concentration of reactant A and B, and X and Y which probably new for all of you. The X আৰু Y এই দুটা হৈছে নতুন টাৰ্ম, এই দুটা কোৱা হয় অৰ্ডাৰ বা ক্ৰম বিক্ৰিয়াৰ ক্ৰম। X টো হৈছে order of the reaction with respect to A আৰু Y হৈছে order of the reaction with respect to B. X হৈছে A সাপেক্ষে বিক্ৰিয়াটোৰ ক্ৰম আৰু Y হৈছে B সাপেক্ষে বিক্ৰিয়াটোৰ ক্ৰম, আৰু X আৰু Y যোগ কৰিলে overall order of the reaction পোৱা যায়, গোটেই বিক্ৰিয়াটোৰ ক্ৰম পোৱা যায়। তো এতিয়া এবাৰ নোট ডাউন কৰি ল'বা। তো নেক্সট ইম্পৰ্টেণ্ট থিং, X may be equal to A or may not be equal to A. Y may be equal to B or may not be equal to B. No relation between X and A and Y and B. Y আৰু B বা X আৰু A ৰ লগত কোনো ৰিলেশ্যন নাই, এই দুটা একে হ'ব লাগিব বুলি কোনো কথা নাই, একে হ'বও পাৰে নহ'বও পাৰে। X আৰু Y কমপ্লিটলি বেলেগ এটা পেৰামিটাৰ আৰু A আৰু B কমপ্লিটলি এটা বেলেগ পেৰামিটাৰ হ'ব। A আৰু B হৈছে ৰিয়েকশ্যনটোৰ stoichiometric coefficient আৰু X আৰু Y হৈছে অৰ্ডাৰ
হ'ব। x আৰু y এক্সপেৰিমেণ্টেল ভেলু, x and y can be determined experimentally. আমি অকল এক্সপেৰিমেণ্টেলে x আৰু y টো কেলকুলেট কৰিব পাৰোঁ। তো x আৰু y হৈছে কমপ্লিটলি এক্সপেৰিমেণ্টেল ভেলু। হ'ব, x আৰু y কমপ্লিটলি এক্সপেৰিমেণ্টেল ভেলু। ইয়াৰ a আৰু b লগত কোনো ৰিলেশ্যন নাই। কেতিয়াবা a ইকুৱেল টু x y ইকুৱেল টু b হ'ব পাৰে, বাট এইটো কোনো ফিক্স নহয় যে সদায় হ'বই লাগিব বুলি। হ'ব, আমিতো নেক্সট মলিকুলাৰিটি পঢ়িলে ক'ম। ইন জেনেৰেলি এলিমেণ্টেৰী ৰিয়েকশ্যনবিলাকত a ইকুৱেল টু x b ইকুৱেল টু y হৈ যায়। বাট এতিয়া এজ অফ নাও তোমালোকে এইটো মনত ৰাখিবা, a আৰু xৰ কোনো ৰিলেশ্যন নাই, b আৰু y কোনো ৰিলেশ্যন নাই। x আৰু y এই দুটা কমপ্লিটলি এক্সপেৰিমেণ্টেল ভেলু। অ'কে, আৰু x প্লাছ y কৰিলে অভাৰঅল অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন পাই যাবা। হ'ব, সাপোজ দুটামান ৰিয়েকশ্যন দিয়া আছে। তো ৰেড ইকুৱেল টু k a b। তো অৰ্ডাৰ কিমান হ'ব ৰিয়েকশ্যনটো? ইয়াতে কিমান আছে 1, ইয়াতে কিমান আছে 1, তো 1 + 1 = 2। সাপোজ ৰেড ইকুৱেল টু k a স্কুৱেৰ b। তো ইয়াৰ অৰ্ডাৰ কিমান হ'ব? ইয়াত 2 আছে প্লাছ 1 কিমান হ'ব? 3। তো এই দুটা প্লাছ কৰিলে আমি অৰ্ডাৰ উলিয়াব পাৰোঁ। সাপোজ আকৌ এটা কুৱেশ্যন আছে k a 2, ইয়াৰ অৰ্ডাৰ কিমান হ'ব? 2 হ'ব। সাপোজ ৰেড ইকুৱেল টু k a টু দি পাৱাৰ হাফ b টু দি পাৱাৰ হাফ। তো ইয়াৰ অৰ্ডাৰ কিমান হ'ব? হাফ প্লাছ হাফ কিমান হ'ব? 1। তো জাষ্ট পাৱাৰকেইটা প্লাছ কৰি দিলে হ'ল, আমি এটা ৰিয়েকশ্যনৰ অভাৰঅল অৰ্ডাৰটো উলিয়াব পাৰিম। নেক্সট যিটো ইম্পৰ্টেণ্ট আছে সেইটো হৈছে ৰেট কনষ্টেণ্ট, ইউনিট অফ ৰেট কনষ্টেণ্ট। কে তো আমি ৰেট কনষ্টেণ্ট, ইউনিট অফ ৰেট কনষ্টেণ্টৰ এই যিটো কনচেপ্ট বহুত ইম্পৰ্টেণ্ট হয়। কেনেকৈ উলিয়াব পাৰিম চোৱা। তো আগৰ এক্সপ্ৰেশ্যনত লিখিছোঁ ৰেড ইকুৱেল টু k a টু দি পাৱাৰ x b টু দি পাৱাৰ y। তো ইয়াৰ পৰা কি লিখিব পাৰোঁ? k ইকুৱেল টু ৰেড ডিভাইডেড বাই a টু দি পাৱাৰ x b টু দি পাৱাৰ y। তো ইউনিট অফ k, এইকেইটা ইউনিট বহাই দিলে হ'ল। যিটো ইউনিট হ'ব সেইটোৱে ৰেট কনষ্টেণ্ট ইউনিট হ'ব। তো ৰেটৰ ইউনিট কি হয়? মোল পাৰ লিটাৰ পাৰ ছেকেণ্ড, মোল পাৰ লিটাৰ পাৰ ছেকেণ্ড। এটো কি বুজায়? কনচেনট্ৰেশ্যন, মোলাৰ কনচেনট্ৰেশ্যন। আৰু মোলাৰ কনচেনট্ৰেশ্যনৰ ইউনিট কি হয়? মোল পাৰ লিটাৰ টু দি পাৱাৰ x, মোল পাৰ লিটাৰ টু দি পাৱাৰ y। এতিয়া যদি আমি এই দুটা টাৰ্ম একে হয়, তো আমি কি লিখিব পাৰোঁ? মোল পাৰ লিটাৰ x প্লাছ y, মোল পাৰ লিটাৰ পাৰ ছেকেণ্ড। আকৌ x প্লাছ y ঠাইত কি লিখিব পাৰোঁ? মোল পাৰ লিটাৰ টু দি পাৱাৰ n। এই দুটা মানে কি হয়? অভাৰঅল অৰ্ডাৰ। x প্লাছ y কি লিখিব পাৰোঁ? n। তো মোল পাৰ লিটাৰ পাৰ ছেকেণ্ড। সেইখিনি আমি চিম্প্লিফাই কৰি ওপৰত যদি লিখোঁ কি হ'ব? ওপৰত আছে মোল পাৰ লিটাৰ পাৰ ছেকেণ্ড, তলত nটো মাল্টিপ্লাই কৰি দিলে মোল টু দি পাৱাৰ n, লিটাৰ টু দি পাৱাৰ মাইনাছ n। মোলটো ওপৰত লৈ গ'লে মোল 1 মাইনাছ n, লিটাৰ n মাইনাছ 1 ছেকেণ্ড ইনভাৰ্ছ। তো এইটো হ'ব অভাৰঅল ইউনিট অফ ৰেট কনষ্টেণ্ট, n হ'ব অৰ্ডাৰ অফ ৰিয়েকশ্যন। তো মোল 1 মাইনাছ n, লিটাৰ n মাইনাছ 1 আৰু ছেকেণ্ড ইনভাৰ্ছ। এইটো হৈছে অভাৰঅল ইউনিট অফ ৰেট কনষ্টেণ্ট। আমি কেতিয়াবা উলিয়াই চাব পাৰোঁ। সাপোজ ফৰ ফাৰ্ষ্ট অৰ্ডাৰ, প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ বাবে ইউনিট অফ ৰেট কনষ্টেণ্ট কেনেকৈ উলিয়াম? প্ৰথম ফাৰ্ষ্ট অৰ্ডাৰ মানে কিমান? n ইকুৱেল টু 1। তো বহাই দিলে হ'ল মোল 1 মাইনাছ 1, লিটাৰ 1 মাইনাছ 1 ছেকেণ্ড ইনভাৰ্ছ।
জাষ্ট এনৰ ঠাইত 1 বহাই দিলে হ'ল কি হ'ব মল টু দি পৰা 0 লিটাৰ টু দি পৰা 0 ছেকেণ্ড ইনভাৰ্ছ এইটো কিমান হ'ব 1 হ'ব তো ফাইনেল কি হ'ব ছেকেণ্ড ইনভাৰ্ছ তো ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনৰ কাৰণে ইউনিট অফ ৰেট কনষ্টেণ্টটো কি হ'ব ছেকেণ্ড ইনভাৰ্ছ তেনেকৈ ছেকেণ্ড অৰ্ডাৰৰ কাৰণে n ইকুৱেল টু 2 এনৰ ভেলু 2 বহাই দিলে হ'ল মোল 1 মাইনাছ 2 লিটাৰ 2 মাইনাছ 1 ছেকেণ্ড ইনভাৰ্ছ তো এইটো কি হ'ব মোল ইনভাৰ্ছ লিটাৰ ছেকেণ্ড ইনভাৰ্ছ এইটো মনত ৰাখিবা ইয়াৰ ঠাইত এনৰ ভেলু বহাই দিবা যিটো অৰ্ডাৰৰ ৰেট কনষ্টেণ্টৰ ইউনিট উলিয়াব দিয়ে ছেকেণ্ড অৰ্ডাৰ উলিয়াব লাগে কাৰণে এনৰ ভেলু 2 বহাইছোঁ আৰু আমি জাষ্ট ইউনিটটো পাই গৈছোঁ হ'ব এতিয়া যদি 0 অৰ্ডাৰৰ কাৰণে উলিয়াব দিয়ে মোল 1 মাইনাছ 0 লিটাৰ 0 মাইনাছ 1 ছেকেণ্ড ইনভাৰ্ছ তো ইয়াৰ ইউনিটটো কি হ'ব মোল লিটাৰ ইনভাৰ্ছ ছেকেণ্ড ইনভাৰ্ছ এইটো হৈছে 0 অৰ্ডাৰৰ কাৰণে ৰেট ইউনিট অফ ৰেট কনষ্টেণ্ট হ'ব তো এক্সামত কুৱেশ্যন কেনেকৈ আহে এক্সামত ৰেটটো দিয়া থাকিব সাপোজ ৰেট ইকুৱেল টু ৰেট কনষ্টেণ্টৰ ভেলু দিয়া থাকিব ৰেট কনষ্টেণ্ট k ইজ ইকুৱেল টু সাপোজ 6.1 ইনটু 10 টু the minus 5 ছেকেণ্ড ইনভাৰ্ছ তো এই ৰিয়েকশ্যনটোৰ অৰ্ডাৰ কিমান হ'ব হোৱাট উইল দ্য অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন তো যদি এনেকুৱা কুৱেশ্যন আহে তেতিয়া আমি ডাটা অকল ৰেট কনষ্টেণ্টৰ ভেলু দিয়া আছে অৰ্ডাৰ উলিয়াব দিছে তো আমি কেনেকৈ উলিয়াম অনলি ইউনিটটো চাই উলিয়াম ইয়াত ইউনিট কি আছে ছেকেণ্ড ইনভাৰ্ছ আৰু ছেকেণ্ড ইনভাৰ্ছটো কেতিয়া হয় ফাৰ্ষ্ট অৰ্ডাৰ ৰেট কনষ্টেণ্টৰ ইউনিট কি হয় ছেকেণ্ড ইনভাৰ্ছ তো অৰ্ডাৰ অফ দ্য ৰিয়েকশ্যন উইল বি ইকুৱেল টু 1 আমি তেনেকৈ উলিয়াব পাৰোঁ ঠিক আছে আৰু অৰ্ডাৰ কি হ'ব পাৰে এটা হৈছে এক্সপেৰিমেণ্টেল ভেলু প্ৰথম কথা এইটো এক্সপেৰিমেণ্টেল ভেলু ছেকেণ্ড কথা 0 হ'ব পাৰে 1 2 3 এইবোৰ হ'ব পাৰে বা ফ্ৰেকশ্যনেল নাম্বাৰো হ'ব পাৰে হ'ব 3.5 2.5 এইবোৰ ফ্ৰেকশ্যনেল নাম্বাৰ হ'ব পাৰে তো অৰ্ডাৰ ফ্ৰেকশ্যনেল হ'ব পাৰে 0 হ'ব পাৰে হ'ব অৰ্ডাৰ 0 হ'ব পাৰে 0 অৰ্ডাৰ ৰিয়েকশ্যনো হ'ব পাৰে তো আমি নেক্সট ক্লাছত পঢ়িম মলিকুলাৰিটি অফ ৰিয়েকশ্যন আৰু তাত আমি অৰ্ডাৰ আৰু মলিকুলাৰিটিৰ মাজত আকৌ এবাৰ কম্পেৰিজন টাইপ এটা ষ্টাডি কৰিম ঠিক আছে থেংক ইউ